তোমালোকে এতিয়া এইটো উলিয়াব লাগিব দ্বিঘাত সমীকৰণ হয়নে নহয় এতিয়া চোৱা x স্কয়াৰ মাইনাছ 2x ইকুৱেল টু মাইনাছ 2 তাৰপিছত ব্ৰেকেট দি পেলাই 3 মাইনাছ x এতিয়া এই গোটেইটো তোমালোকে উলিয়াব লাগিব এতিয়া আমি প্ৰথমে কি কৰিম x স্কয়াৰ এইটো যেনেকৈ আছে তেনেকৈ পাতি ল'বা এই সমীকৰণটো হ'ল ইকুৱেল তাৰপিছত তুমি এইটো ইনটু কৰি দিয়া ইহঁতোটাক যদি ইনটু কৰা 3 2 গুণ 6 6 বহিলে আৰু এই মাইনাছ ডাল লগতে আছে এডোখৰত থাকিবই এতিয়া এই মাইনাছ ডালে ইয়াকো কৈছে আৰু ইয়াকো কৈছে মানে এতিয়া এই মাইনাছে এডোখৰত প্লাছ হ'ব তাৰপিছত এই 2 যে এই 2টোৱে এই x টোত লাগি পেলাই তেতিয়া কি হ'ব 2x হৈ গ'ল তাৰপিছত এতিয়া আমি কি কৰিম x স্কয়াৰটো পাতি ল'বা তাৰপিছত মাইনাছ 2x টো পাতি ল'বা তাৰপিছত ইয়াত প্লাছ 2x মানে x এইকেইটা মিলি আছে সেইটো কাৰণে ওচৰলৈ লৈ আহিব লাগিব পাৱাৰকেইটা মিলি আছে এতিয়া x এতিয়া যেহেতু মিলি আছে সেইটো কাৰণে a প্লাছ 2x টোক এডোখৰলৈ লৈ আহা এদিকে লৈ আহা মাইনাছত আহি যাব 2x আৰু এইটো মাইনাছ 6 টো আছে এফালে লৈ আহা প্লাছ 6 হৈ যাব ইকুৱেল 0 হ'ল এতিয়া কি কৰিবা এতিয়া x স্কয়াৰটো ইয়াত পাতি ল'লা তাৰপিছত মাইনাছে এইটো হেৰি ইহঁত দুইটা মিলি আছে যিহেতু সেইটো কাৰণে মাইনাছ মানে 2 2 4 হ'ব নহয় মাইনাছ 4x হ'ব নহয় এতিয়া 4x হৈ গ'ল ইহঁত দুটা প্লাছ কৰিলে মানে যোগ কৰি দিলা তেতিয়া তুমি মাইনাছ 4x পাই গ'লা তাৰপিছত প্লাছ 6 ইকুৱেল 0 এতিয়া যেহেতু ই x স্কয়াৰত আছে মানে দ্বিঘাতত আছে সেইটো কাৰণে এইটো হ'ল দ্বিঘাতৰ সমীকৰণ বুজি পাইছা